জ্যেষ্ঠতাৰ ক্ষেত্ৰত DLED সেইটো এটা মাটি কাঢ়িব হিমন্তমতী খাইলে বহক মেমলৈ প্ৰেৰণ কৰিছোঁ আমাৰ বিদায় সম্বৰ্ধনা পত্ৰখন ৰীতা চলিহা বাইদেউক ৰাখিবলৈ আমাৰ সকলো লগৰ পৰীক্ষাৰ্থীক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। আৰু আমাৰ স্লেমৰ তৰফৰ পৰা মেমক সমূহীয়া এটা সেৱা আগবঢ়াবলৈ মই চিনাকিয়ে কৰাই দিছোঁ আমাৰ আটাইৰে মৰমৰ শ্ৰদ্ধাৰ বৰ্তমান জিলা শিক্ষা আৰু পৰীক্ষণ প্ৰতিষ্ঠান তিনিচুকীয়াৰ জ্যেষ্ঠ প্ৰবক্তা আমাৰ আটাইৰে মৰমৰ বিজয়া বাইদেউ আমাৰ মাজত উপস্থিত হৈছে এয়া বিজয়া বাইদেউৰ অন্তিম দিনটোত বিজয়া বাইদেউ আহি স্মৰণীয় কৰিবৰ কাৰণে উপস্থিত হৈছে বাইদেউলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ তোমালোকে হয়তো বহুতে নাজানা পৰীক্ষাটোত লৈ কৈছোঁ বাইদেউ ফুলৰ দৰে মানে কোমল এখন হৃদয় আমি বাইদেউক লৈ কেতিয়াবা ধেমালিও কৰোঁ বাইদেউ কেতিয়াবা অকণমান যদি কিবা চিৰিয়াছ কথা এটা কৈ দিয়া যায় বাইদেউ সেইদিনাখন মানে একদম চাবলগীয়া হয় বাইদেউ হাঁহি মেইনে কান্দি মেই বাইদেউ কোনো ভয় খাব নালাগে কাৰণে বাইদেউ জনাইছোঁ তেওঁলোকে কৰ্তব্যৰ খাতিৰত হয়তো তাতে গুচি যাব লগা হ'ব পাৰে গতিকে তেওঁলোকক মই আগতীয়াকৈ ৰেহাই দিব বিচাৰিছোঁ এয়া আমাৰ প্ৰতিষ্ঠানৰ প্ৰাক্তন পৰীক্ষাৰ্থী এজন হ'ল এজন অলৰাউণ্ডাৰ বুলি ক'লে যে বুজা যায় এই আমাৰ অলৰাউণ্ডাৰ মৃদুল মোহন কছাৰী ঢোল খোল বাঁহী পেঁপা সকলোতে মানে তেখেত একদম অলৰাউণ্ডাৰ ভাল নাচনী ভাল বিহুৱা আৰু লগত আদিত্য হাজৰিকাকৰ চবতকৈ দখলদাৰীটো বেছি ইয়াতে DLEDো কৰিছে BEDো কৰিছে ইয়াতে এই প্ৰতিষ্ঠানৰে তেওঁ DLED আৰু এই প্ৰতিষ্ঠানৰ পৰা তেওঁ BEDো গতিকে বৰ্তমান শিক্ষক দুয়োগৰাকী আলহী এখন বিজয় ৰাজু বৰা ছাৰ এবাৰ মই যি স্থানত থিয় হৈ কথা পাতি কৈ আছোঁ আপোনালোকক এই মাইকটো যিটো দলে আমাক অৰ্পণ কৰিছে এই মাইক্ৰফোনটো যিটো মই এইটো লেকচাৰ ষ্টেজ বা পডিয়াম লৈ থিয় হৈ আছোঁ এইটোৰ মালিক আমাৰ চতুৰ্থ ষাণ্মাসিক PA গতিকে তেওঁলোকক আমি আহিবলৈ অনুৰোধ জনাইছোঁ তেওঁলোকৰ এতিয়া বাইদেউক সম্বৰ্ধনা দিয়াৰ পৰা আহক বাইদেউকেইজনী যিকেইজনী আমাক মিঠৈ কিমান খোৱালে ঠিক নাই জলপান কিমান খোৱালে ঠিক নাই এই বাইদেউসকল আমাৰ মানে খাদ্যৰ ভাণ্ডাৰ আছে এই বাইদেউসকল আহিছে সকলো আগবাঢ়িছে আমাৰ জিতু হাজৰিকা এই সকলোৰে মাজত এজন মানে দৌৰি ফুৰা আমাৰ সূত্ৰধাৰ গতিকে আহিছে আহক আপোনালোকক আমাৰ সূত্ৰধাৰকে মই অনুৰোধ জনাম আহক আপোনালোকে কি কৰিব বিচাৰিছে জনাওক বাইদেউ অতি আমাৰ প্ৰশিক্ষণৰ জ্যেষ্ঠ প্ৰবক্তা ৰীতা চলিহা বাইদেউ বিদায় সম্ভাষণ জনাবলৈ আমি সকলোৱে ইতিমধ্যে সম্ভাষণ জনোৱা হৈছোঁ আমাৰ চতুৰ্থ ষাণ্মাসিকৰ পৰা ইতিমধ্যে আমি যি পাৰোঁ তেখেতলৈ এক সন্মান আগবঢ়াব বিচাৰিছোঁ আমাৰ তৰফৰ পৰা এখন সম্বৰ্ধনা পত্ৰ পাঠ কৰিব আমাৰ অনিল সুজাই ইয়াৰ লগতে আমাৰ অসমীয়াৰ বাপতি সাহোন এখন চেলেং আৰু গামোচাৰে তেখেতক সম্ভাষণ জনাব বিচাৰিম লগতে এখন শৰাইটো আৰু তেখেতৰ অতি ভাল পোৱা বিদায়সকলক আমি জনাবলৈ এখন
গ্ৰন্থৰে আমাৰ তৰফৰ পৰা তেখেতক আমাৰ তৰফৰ পৰা যিখন সম্বৰ্ধনা পত্ৰ দিছোঁ সেই সম্বৰ্ধনা পত্ৰখন পাঠ কৰিবৰ কাৰণে মই অনুষ্ঠিত অনুৰোধ জনাইছোঁ। ক্ৰীড়া শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান যোৰহাট ডাকঘৰ পুৰণা কিতাপৰ অসম পিণ্ড ৭৮৫৬৩১ কৰ্মজীৱনৰ পৰা অৱসৰ উপলক্ষে শ্ৰদ্ধাত শ্ৰীযুতা ৰীতা চলিহা বাইদেউলৈ সশ্ৰদ্ধ বিদায় সম্ভাষণ। শ্ৰদ্ধা ভগৱতী ইয়াৰ পাছতে এখনি শৰায়ে আমাৰ ফালৰ পৰা বাইদেউক সম্বৰ্ধনা জনাব জিতু হাজৰিকা ছাৰে। ইয়াৰ পিছতে গামোচাখন বাইদেউ মৰমেৰে পিন্ধাই দিব আমাৰ বন্তি বাইদেউ। ইয়াৰ পাছতে আমি বৰ মৰমেৰে বাইদেৱে ইমান ধুনীয়া ধুনীয়া কাপোৰ পিন্ধি আহে। আমি বাইদেৱে পিন্ধা জোখেৰে আমি একো দিব পৰা নাই, কিন্তু আমি মৰমতে এখনি বস্ত্ৰ আগবঢ়াইছোঁ, এখনি টচ মুগাৰ চাদৰ, আৰু এইখনি পিন্ধাই দিবৰ কাৰণে মই কৰবীকে জলি নামটো জলি আৰু কৰবীয়ে পিন্ধাই দিব। ইয়াৰ পাছত এখনি গ্ৰন্থ আৰু এটি কলম আমাৰ ফালৰ পৰা বাইদেউলৈ আগবঢ়াইছোঁ। এই উপহাৰটি আপোনালোকৰ আমাৰ ফ্ৰেছ আটাইখিনি আমাৰ সহপাঠীয়ে সহপাঠীকে মই আগবাঢ়ি আহিবলৈ অনুৰোধ জনালোঁ। আমাৰ ফালৰ পৰা আমি সামান্যতম বাইদেউৰ প্ৰতি শ্ৰদ্ধা আগবঢ়ালোঁ। এতিয়া আমি বাইদেউক এটি সেৱা জনাব বিচাৰিছোঁ সকলোৱে। ইতিমধ্যে সকলোৱে পৰিচিত মৰমৰ এখনি মুখ চুম্পি আৰু লগতে নকল কাঞ্চি ৰিকিমণি দুইজনীকে মই আহিবলৈ অনুৰোধ জনাইছোঁ। তেওঁলোকে বাইদেউৰ প্ৰতি ব্যক্তিগতভাৱে অকণমান মৰম আৰু শ্ৰদ্ধা নিবেদন কৰিব বিচাৰিছোঁ। কনকলতা বাইদেউ, বাইদেউ সঁচাকৈ এটি স্মৰণীয় দিন। এই দিনটি আমাৰ চাকৰি কৰ্মজীৱনৰ যি দিনটিত আমাৰ সকলোৰে কাৰণে আহি সেইটো বহু দিনৰ পৰা মানুহে যুঁজ বাগৰ কৰিবলগীয়া মনৰ মাজতে আজিও বাইদেউ যুঁজ বাগৰৰ অন্তত আজি সেই দিনটো নিজে আহি সশৰীৰে উপস্থিত হৈছে। এয়াই আমাৰ কাৰণে সৌভাগ্য যে বাইদেৱে খুব সুন্দৰ এটা স্বাস্থ্যতে এটা খুব সুন্দৰ আগত জীৱন থকাৰ অৱস্থাত তেখেতৰ কোনো ধৰণৰ আমি স্বাস্থ্যজনিত সমস্যা দেখা নাপাওঁ। বাইদেৱে এতিয়ালৈকে এটা সুন্দৰ স্বাস্থ্যৰ অধিকাৰিণী হৈ ইমান দিন শিক্ষা প্ৰদান কৰিলে। সঁচাকৈ বাইদেউ
সুখী আৰু বাইদেউ এটা বৰ সুখী পৰিয়ালো আছে। যেই নহওক এতিয়া সকলোৰে শেষত আমাৰ প্ৰতিষ্ঠানৰ সুদক্ষ শিল্পীয়ে নহয় অসমৰ সুকুমাৰ শিল্পত এগৰাকী দক্ষ শিল্পী ৰূপে পৰিচিত আমাৰ প্ৰতিষ্ঠানৰ অধ্যক্ষ ৰূপে যাক আমি পাইছোঁ তেওঁ সৌভাগ্য হৈছে। তেখেতে বাইদেউৰ প্ৰতি এখনি পেইণ্টিং নিজাববীয়াকৈ দিব বিচাৰিছে আৰু ছাৰে আমাকো কৈ থৈছে যে প্ৰত্যেককে তেখেতে এখন এখন পেইণ্টিং দিব, আমাৰবিলাকো আঁকি থৈছে। খালি আমাক আজি নিদিয়ে, কিন্তু বাইদেউ আজি অন্তিম দিন কাৰণে বাইদেউ তেখেতে খালি পেইণ্টিং দিব। কিন্তু মনত ৰাখিব আপুনি আমাৰ ৰিটায়াৰ হৈ যোৱাৰ পিছত আমাক পেইণ্টিং দিব লাগিব, কিন্তু কৈ থৈছে আকৌ ঘৰৰ পৰা লৈ আহিলে নহ'লে। এইবাৰ কিমাননো আমি বাইদেউক হহুৱাই থাকিম, কিবা টুকুৰি আছে বাইদেউ কিবা এটা দিব বুলি পাইছোঁ। বাইদেউ আপুনিও কিবা এটা এই আমি চাহ খাবলৈ যাবহে লাগে এতিয়া টি চেট দিছে বাইদেউহঁতে। এলবাম এটা এটা পাৰ্চ এইকেইটা কিন্তু মোক দিয়ক বাইদেউ, মোক কৈ দিছোঁ। এই বাইদেউ আমাৰ খুব ধুনীয়া হালোৱা ৰান্ধনি দেই। বাইদেউ কালি পৰহি আমাৰ হালোৱা আনি খুৱাইছোঁ। বাইদেউ ভাল বনায়। বাইদেউ কিন্তু গৃহিণী হিচাপে ৰান্ধনি হিচাপে বৰ ভাল, কিন্তু ইয়াতে আমাৰ বিধে বিধে আছে। গতিকে বাইদেউক দিছে যদিও খাবলৈ যখন যাব সেইটো মনত কৰিব। এই অইল থকা দিছে বাইদেউক, কিন্তু দিছে মানে কি তেখেতে ৰান্ধিব লাগিব, খাবলৈ যাব কোন কোন? কল্পনা বাইদেউ, কৃষ্ণা বাইদেউ এইসকলে মানে অইল দি খাবলৈ যাব। এইখন অইল কৃষ্ণা অইল খাব। কস্তুৰী আৰু কোনে কোনে অইল খায়। আৰু এইখন আকৌ ডাঙৰ কথা, এইটো আমাৰ প্ৰতিষ্ঠানত এগৰাকী আছে যিগৰাকী স্পেচিয়েল। তেখেতে নহৰু নেখায়, পিঁয়াজো নেখায়, গতিকে তেখেত গ'লে খুৱাব লাগিব ন। গতিকে ন অনিয়ন, ন গাৰ্লিক এইখনো দিছে। ন অনিয়ন, ন গাৰ্লিক। বাইদেউ হ'ল ভোজনবীৰ, বীৰাংগানা আচলতে। বাইদেউৰ নিচিনা মই আটাইতকৈ মই সাংঘাতিক মানুহ দেখা নাই। বাইদেউ একদম যি একদম চুচি খায়, যি এবাৰ কাৰণে খালেও বাইদেউ কালি খায়। যিখিনি গ'ল থালত শেষ কৰিহে আহিব। গতিকে মিঠাই বনাবলৈ দিছে। তাৰপৰা গ্ল'বেল কেচিনি এখন কি বনায় এইখনত? এইখন মানে চাইনিজ বনাব দিছে ন। চাইনিজ মেইন ডিছেছ বনাবলৈও দিছে এইখন। তাৰপিছত স্নেক্স এণ্ড ষ্টাৰ্টাৰ্ছৰ কাৰণেও দিছে এইখন, আৰু ব্ৰেকফাষ্টৰ কাৰণেও দিছে। বাইদেউ মানে গোটেইখিনি যেতিয়া যায় মানে বাইদেউটো ডিমাণ্ড কৰি থৈছে আগতীয়াকৈ, গ'লে দিব লাগিব বাইদেউ। ৰীতা বাইদেউ আমিও খামগৈ, কিন্তু অকল দিয়াসকলক কৈ থাকিলে নহ'ব, আমি এনেই চিঞৰি থকা নাই। আমিও শ্ৰদ্ধা ৰীতা চলিহা বাইদেউৰ আজি আনুষ্ঠানিক বিদায়ৰ দিনত বাইদেউৰ বাবে মই মোৰ এটি প্ৰিয় গীত গাবলৈ লৈছোঁ।
বিজয়া বাইদেৱে নিজৰ আচলতে ঘূৰাই আনিছে মোক কানে কানে কৈ আছে যে কিবা এটা দিব তেখেতে বাইদেউ গতিকে বাইদেউক মই কি দিব বাইদেউক দিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ ক'বলৈ পিছত দিম কিন্তু কি আছে দি ল'ম এয়া বাইদেউ ফটো এটা লৈ দিবা কোনোবাই বাইদেউক কিবা এটা দিব তাৰমানে বাইদেউক দিব এইয়া বাইদেউ এটা বাইদেউ আজি এই বিদায়খনত আমি সকলোৱে একগোট হৈ আজি আমাৰ ৰীতা বাইদেউক আমি বিদায় সম্ভাষণ জনাইছোঁ আমাৰ মাজত থকা আমাৰ জ্যেষ্ঠ প্ৰবক্তা আৰু আমাৰ দুজন আলহী প্ৰবক্তা আছে আমাৰ ৰাজু বৰছা আৰু বৰঠুকু বাইদেউ আছে আজি এই মুহূৰ্তত আহি তেখেতসকলো উপস্থিত হৈছে এই বিদায়খনত মনটো ভাল লগা নাই আজি নহয়নে বাইদেউ যাবলৈ ওলাইছে সঁচাকৈ বৰ দুখ লাগিছে কাৰণ বাইদেউ এই অনুষ্ঠানত 1995 চনৰ পৰা ইয়াত তেওঁ দায়িত্বভাৰ গ্ৰহণ কৰি আছে আৰু তেওঁ প্ৰবক্তা হিচাপে নিযুক্তি হোৱাৰ পিছত জ্যেষ্ঠ প্ৰবক্তা হিচাপে তেখেতে সোণাৰীলৈ গ'ল আৰু এই 15 চনত সোণাৰীলৈ যোৱাৰ পিছত আকৌ আমাৰ ইয়াৰ মাজত আহি পালেহি তেখেত আহিলে এবছৰ তাত থকাৰ পিছত আৰু আমি তেখেতক আমি ভালদৰে জানো যে এইখিনি সময়ত আমি তেখেতে যিখিনি অৱদান দি গৈছে ইয়াত বিশেষকৈ মৌনভাৱে তেওঁ বহুতখিনি অৱদান আছে আমি হয়তো দেখা নাপাওঁ কিন্তু তেখেতে যিখিনি আমাৰ মাজত আজি প্ৰতিফলিত হৈছে সেইখিনিয়ে যথেষ্ট নহয় তেখেতে বহুত কাম কৰি গৈছে গতিকে মই ভাবোঁ যে ৰীতা বাইদেউ আজি আমাৰ মাজৰ পৰা জীৱনৰ কাৰণে গুচি যোৱা নাই আমাৰ মাজত আহি থাকিব আমি তেখেতক আমি ইয়াত পাই থাকিম আমাৰ বিভিন্ন ধৰণৰ প্ৰতিষ্ঠানবিলাকক তেখেতক আমি নিমন্ত্ৰণ কৰিম আৰু আমাৰ বিএডত গেষ্ট লেকচাৰ হিচাপে আমি নিমন্ত্ৰণ কৰিম বুলি ভাবিছোঁ গতিকে মই ভাবোঁ যে আমাৰ এই অনুষ্ঠানৰ যোগেদি তেখেতক এয়া জীৱনৰ প্ৰথম আৰম্ভণি বুলি ভাবিছোঁ যে তেওঁ বাকী জীৱনটো যে ভালদৰে অতিবাহিত কৰে বাকী আমাৰ শিক্ষাৰ লগত যাতে সম্পূৰ্ণ এটা ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে আৰু তেওঁ পাহৰি নাযায় যাতে আমাৰ এই অনুষ্ঠানৰ পৰা বিদায় ল'লোঁ বুলি যে আমাৰ মাজৰ পৰা হেৰাই যাব এইটো কথা নহয় তেওঁ আহি থাকিব মই তেখেতক মাজে মাজে নিমন্ত্ৰণ কৰিম মুহূৰ্তত আমাক আমোদিত কৰা আমাৰ প্ৰতিষ্ঠানৰ কণ্ঠ ভইচ অফ দায়িত্বহাট ভইচ অফ দায়িত্বহাট পাৰ্মানেণ্ট মানে আমাৰ কল্পনা হাজৰিকা বাইদেউ আহকচোন আজি বিদায় ক্ষণত আপুনি কথা ক'ব নালাগে এটি গীতেৰে আমাক আপ্লুত কৰক প্ৰয়োজন সাপেক্ষে ৰাইজৰ যদি দাবী আহে আপুনি দুটিও গাব লাগে নহয় জানো নে কি কয় আৰু সকলো বান্ধোন মানে চৰকাৰী যিখিনি বান্ধোন সেইখিনি এৰুৱাই এইটো এটা নতুন জীৱন নতুন আনন্দৰ বাবে যেতিয়াই মন যায় তেতিয়াই আপুনি আহিব পাৰিব আমাৰ মাজলৈ কোনো বাধ্যবাধকতা নাই আপুনি ইয়াৰ পৰা গুচি যোগ কেতিয়াও যোৱা নাই আৰু কেতিয়াও যাব নোৱাৰে কাৰণ মনৰ পৰা যাব নোৱাৰে মই শিল্পীটো নহয় নেত্ৰই আচলতে মিছা কথা ক'লে মোক আহিয়ে ক'লে এটা কবিতা গাব লাগিব আপুনি বিদায় মইতো কোনো বিদায় লৈ কবিতা নালাগো কাৰণ মোৰ ফিলচফিত বিদায় শব্দটো নাই তথাপিও বন্ধুৰ কথা লিখিবই লাগিব তাতে বহি লিখি আছোঁ মাজত নেত্ৰৰ সুন্দৰ সুন্দৰ শব্দৰ যি ধ্বনি ইয়াত দিগদাৰ কৰি আছে কবিতা লিখাৰ পৰিৱেশ নাছিলে তথাপিও অনুৰোধ মাত্ৰ ৰক্ষা কৰিব খুজিছোঁ শেষ বুলিলেই শেষ নহয় সকলো শেষ বুলিলেই শেষ নহয় সকলো
শেষ বুলিলেই শেষ হোৱা হ'লে ভালেই আছিল শেষ বুলিলেই শেষ হোৱা হ'লে ভালেই আছিল দুখৰ ৰাতি শিলাবৃষ্টিৰ আকাশ অথবা যান্ত্ৰিক যাতনাবোৰ শেষ বুলিলে শেষ হোৱা হ'লে ভালেই আছিল যুদ্ধবোৰ যুদ্ধ বন্দীৰ যন্ত্ৰণাবোৰ সন্ত্ৰাস আৰু সন্ত্ৰাসবাদীৰ চৰিত্ৰবোৰ শেষ বুলিলেই শেষ নহয় সকলো সুখ দুখৰ সূতাৰে হোৱা জীৱনৰ দিশমানিত সময়ে কাটি ৰাখে সমান কৰে অপাঠিত ব্যাকৰণ নুশুনা সুৰতাই কঢ়িয়াই মাৰ গৈও মান নোযোৱা গানৰ কলিৰ দৰে আজিব শেষ বুলিলেই শেষ নহয় সকলো শেষ বুলিলেই শেষ হোৱা হ'লে ভালেই আছিল ঘূৰি নাহিলহেঁতেন দিন ৰাতি ঘূৰি নাহিলহেঁতেন প্ৰিয় ঋতু প্ৰিয় নাৰী প্ৰিয় নদী শেষ বুলিলে শেষ হোৱা হ'লে সকলো ভালেই আছে শেষ হ'ল এক নতুন আৰম্ভণি শেষ মানে এক এৰাব নোৱাৰা বান্ধ শেষ মানেই এক অৱস্থিতি উকা কেনভাছত অভিজ্ঞতাৰ তুলিকাৰে আঁকিব লগা এক নতুন ছবি শেষ হ'ল এক গুণগুণনি অতীত আৰু ভৱিষ্যতৰ দুৱাৰ দলিত ভৈৰৱী ৰাগিব চ' এই মুহূৰ্তটোত আমি আনুষ্ঠানিকভাৱে হয়তো বাইদেউক নাপাম অতি যাৰু পালিনা অতি যাৰু পালিনা জোৰ কইবা জোৰ কইবা জোৰ কইবা জোৰ কইবা ও মোর পছুয়া মনয়াবা ও মোর পছুয়া মনয়াবা অতি যাৰু পালিনা দেখি তোর খুকুলা পা হিয়া মোর মারে নিতা দেখি তোর খুকুলা পা হিয়া মোর মারে নিতা শুনি তোর মৃদুল সুর শিয়ৰি উঠে মোৰ গা শুনি তোৰ মৃদুল সুৰ শিয়ৰি উঠে মোৰ গা শিয়ৰি উঠে মোৰ গা অতি যাৰু পালিনা লুই তোর বুকুরে ধর নাচি করে কলম লুই তোর বুকুরে ধর নাচি করে কলম গাইবই কলকল গাইবই কলকল তুলে সুমত মই প্ৰথমে এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে ইতিমধ্যে মোৰ মৰমৰ সহকৰ্মীসকলে বন্ধু বান্ধৱীসকলে আৰু মোৰ মৰমৰ প্ৰশিক্ষাৰ্থীসকলে মোৰ বিষয়ে যিবিলাক কথা ক'লে বা বৰ্ণনা কৰিলে মানে মই তাত অকণমান স্পষ্টীকৰণ দিব বিচাৰিছোঁ আচলতে আজি দিনটো বুলি মই গ্ৰহণ কৰিছোঁ মই কি কৰিলোঁ মোৰ 28 বছৰীয়া জীৱনটোত মই নাজানো মই কেনেকৈ পঢ়াইছিলোঁ মই সেইটোও গম নাজানো মই মাত্ৰ এটা কথাই মই দৃঢ় যে মই ক্লাছৰুমত যিখিনি কথা কৈছিলোঁ মানে তাৰ সেই কথাখিনি মই শুদ্ধকৈ কৈছিলোঁ তাৰমানে মই সেইটোতহে মই দৃঢ় যে মই কোনো মিছা কথা কোৱা নাছিলোঁ বিষয়বস্তু সম্পৰ্কে মই শুদ্ধভাৱে কৈছিলোঁ কিন্তু মই কেনেকৈ উপস্থাপন কৰিছিলোঁ সেই উপস্থাপন ৰীতিটো কিমান চাইল্ড চেণ্টাৰ আছিলে সেই কথাটো মই নাজানো মই মাত্ৰ
ল'ৰা ছোৱালীবিলাকে বুজক, মই যি বুজাব গৈছোঁ তেওঁলোকে শিকক, সেইটো বুলিয়েই মই পুৰুষাৰ্থ কৰিছিলোঁ। আৰু মই কিমান দূৰ সফল হৈছিল মই নাজানো। মই এটাই মাত্ৰ জানো যে মই কোনো মিছা কথা কোৱা নাছিলোঁ আৰু সেই সম্পৰ্কত সদায়